উত্তৰ পূব ভাৰতৰ এখন অন্যতম অভয়াৰণ্য হৈছে বৰনদী অভয়াৰণ্য। বিশেষকৈ নল গাহৰিৰ বাবে বিশ্ববিখ্যাত ওদালগুৰিৰ ভাৰত-ভূটান সীমান্তৰ এই বৰনদী অভয়াৰণ্য। এই অভয়াৰণ্যখন ওদালগুৰি জিলা পশ্চিম দিশৰ ৰাজাগড়ত অৱস্থিত। ভাৰত-ভূটান সীমান্তৰ গাতে লাগি থকা এই অভয়াৰণ্যখনেই হৈছে জীৱকুলৰ আৱাসস্থলী। বৰ্তমান প্ৰকৃতিৰ ৰম্যভূমিৰ মাজতেই বনৰীয়া জীৱ-জন্তু তথা পক্ষীকুলে ইয়ালৈ হাত বাউলি মাতিব আপোনাকো। ওদালগুৰি জিলাত অৱস্থিত বৰনদী অভয়াৰণ্যই হাত বাউলি মাতিব আপোনাক। বিশেষকৈ ইয়ালৈ অহা পৰ্যটকসকলক প্ৰাকৃতিক তথা নান্দনিক পৰিৱেশৰ মাজত ময়ূৰ চৰাইবোৰে কৰিব আপোনাক স্বাগতম। আজিৰ এই প্ৰেক্ষাপটত বৰনদী অভয়াৰণ্যই নৱৰূপত প্ৰাণ পাই উঠা পৰিলক্ষিত হৈছে। OSD ৰেকিবুদ্দিন আহমেদৰ নেতৃত্বত নতুনকৈ গৰিমা পাবলৈ সক্ষম হৈছে বৰনদী অভয়াৰণ্যই। কিয়নো জীৱকুলৰ বাবে অতিকৈ প্ৰয়োজনীয় সৌৰশক্তি চালিত পাম্পৰ দ্বাৰা পানীৰ ব্যৱস্থা, বিশেষকৈ হাতীবোৰৰ বাবে বৃহৎ আকাৰৰ পুখুৰীবোৰে অভয়াৰণ্যখনৰ জীৱ-জন্তু চৰাই-চিৰিকটিবোৰক পুনৰ উজ্জীৱিত হৈ নিগাজিকৈ জীয়াই থকাৰ সুবিধা প্ৰদান কৰিছে। অভয়াৰণ্যখনত বিশেষকৈ ময়ূৰ চৰাই, হাতী, হৰিণ, বনৰীয়া গাহৰি, কেটেলা পহু, বনৰীয়া কুকুৰ, বাঘ, মেথন, ভালুক ইত্যাদিৰ লগতে সৰীসৃপ প্ৰাণী, ৰাজফেঁটী, অজগৰ বাবে বিখ্যাত এই বৰনদী অভয়াৰণ্যখন। উল্লেখ্য যে বৰ্তমান বৰনদী অভয়াৰণ্যখনৰ বিস্তীৰ্ণ এলেকাত সস্ত্ৰী মানুহৰ সংঘাতক হ্ৰাস কৰিবলৈ ঠায়ে ঠায়ে নিৰ্মাণ কৰিছে ছ'লাৰ পাম্প আৰু পুখুৰী, লগতে অত্যাধুনিক কাৰেণ্ট ফেন্সিঙৰ ব্যৱস্থা। বৰনদীৰ আন্তঃগাঁথনিক লৈ শলাগ স্থানীয় দল সংগঠনৰ লগতে কৰ্মৰত কৰ্মচাৰী। যদিওবা ৰাজ্য চৰকাৰলৈ এটি অনুৰোধ, বৰনদী অভয়াৰণ্যৰ বিস্তীৰ্ণ এলেকা পৰ্যবেক্ষণৰ বাবে 18জন কৰ্মচাৰীয়ে বৰ্তমান সময়ত পৰ্যাপ্ত নহয়। উল্লেখ্য যে নাই কোনো অত্যাধুনিক মাৰণাস্ত্ৰ। ৰাতি হ'লে একোটি টৰ্চ লাইটৰ সহায়ত জীৱনটোলৈ ভ্ৰূক্ষেপ নকৰি নিজৰ কৰ্তব্য পালন কৰে, যাৰ ফলশ্ৰুতিত বিভাগটোত কৰ্মৰত কৰ্মচাৰীয়ে দুৰ্ভোগ যাতনাত ভুগিবলগীয়া হৈছে বুলি সংবাদ মাধ্যমৰ আগত জানিবলৈ দিয়ে। বৰনদী ৱাইল্ড লাইফ চেঞ্চুৰীৰ ভিতৰত আছোঁ। ইয়াতে আমাৰ আগৰ তুলনাত কিমানখিনি ডেভেলপ হৈছে সেইটোৰ বিষয়ে মই ক'বলৈ গৈ আছোঁ। বৰ্তমান মোৰ দিনত যিখিনি ছ'লাৰ ফেন্সিং প্ৰায় 12 কিলোমিটাৰ হৈছে টোটেল কাম। তাৰপিছত ৱাটাৰ ছ'লাৰ দুটা হৈছে। তাৰপিছত আৰু এখন পুখুৰী খন্দিছে, তাত ছ'লাৰ বেৰিং দিয়া নাই। তাৰপিছত গ্ৰাছলেণ্ড 3 হেক্টৰ কৰা হৈছে। তাৰপিছত যিটো আমি চেঞ্চুৰীৰ ভিতৰলৈ অহা যোৱা কৰাৰ ৰাস্তা, সেইটোতো আগৰ তুলনাত এনেকুৱা চাইডে চাইডে এনেকুৱা জংঘল আছিল। এতিয়া সেই তুলনাত আমি বহুতখিনি ডেভেলপ কৰা গৈছে। ইয়াতে জংঘলবিলাক জংঘল কাটিং কৰা হৈছে। আৰু যিটো খোজকাঢ়ি যোৱাৰ কাৰণে ডিউটি আমাৰ পথ পেট্ৰলিং ৰড, সেইটো 5 কিলোমিটাৰ সেইটো কৰি দিছে আমাক পথ পেট্ৰলিঙৰ কাৰণে, ডিউটি যোৱাৰ কাৰণে। তাৰপিছত এইফালে ছ'লাৰ লাইট দিছে গাঁৱতো 20টামান তেনেকৈ দিয়া হৈছে। তাৰপিছত আৰু আমাৰ ৰেঞ্জত এতিয়া ধৰ আনচাৰ নহ'লে ছ'লাৰ লাইটৰ ব্যৱস্থা কৰি দিছে। তাৰপিছত যিটো আমাৰ ৱাচ টাৱাৰ, হাতী চেচিং টাৱাৰ কাৰণে ৱাচ টাৱাৰ দিছে, ৰাজাগড়ত এটা দিছে। তাৰপিছত আলংজাৰ, টেংকি বস্তি তেনেকুৱা 3টা, তাৰপিছত বাদলাপাৰা তাতো দিয়া হৈছে ৱাচ টাৱাৰ। তাৰপিছত আকৌ এই চিলড্ৰেন পাৰ্কটো বনাইছে, তাতো আৰু কিছুমান বস্তু আহিবলগীয়া আছে, অহা নাই, বৰ্তমান আহিব। আমি আহি উপস্থিত হৈছোঁ ওদালগুৰি জিলাৰ অন্তৰ্গত এখন বৰনদী অভয়াৰণ্য। আমি যদি ইয়াৰ ইতিহাস চাবলৈ যাওঁ, 1942 চনত এইখন অভয়াৰণ্যক বন সংৰক্ষিত বনাঞ্চল হিচাপে ঘোষণা কৰিছিল। আৰু সেই বন সংৰক্ষিত বনাঞ্চলৰ পিছৰে পৰা এই অভয়াৰণ্যখনে বিভিন্ন ধৰণৰ সমস্যাৰে এই অভয়াৰণ্যখন সমস্যাত ভুগি আছিল। ইয়াৰ ষ্টাফ হওক, যিকোনো সমস্যাত তেওঁলোক ভুগি আছিল। আৰু এই পৰিপ্ৰেক্ষিতত যেতিয়া 1982 চনত যেতিয়া এই অভয়াৰণ্যখনক এই সংৰক্ষিত বনাঞ্চলখনক যেতিয়া অভয়াৰণ্যলৈ তেওঁলোকে উন্নীতকৰণ কৰিলে, তাৰ পিছত ক্ৰমান্বয়ে এই অভয়াৰণ্যখনৰ যিটো উন্নতি আমি বৰ্তমান পৰ্যায়ত দেখিবলৈ পাইছোঁ। আৰু যোৱা কিছুদিন আগৰে পৰা যেতিয়া এই বনাঞ্চলখনত যিগৰাকী OSDৰ দায়িত্বত আছে আমাৰ সন্মানীয় ছাৰ ৰেকিবুদ্দিন আহমেদ ডাঙৰীয়াৰ নেতৃত্বত
এই অভয়াৰণ্যখনত বৰ্তমান সময়ত যথেষ্টখিনি আমি উন্নয়ন হোৱা আমি পৰিলক্ষিত হৈছে আৰু এই উন্নয়ন এনেকুৱা ধৰণে হৈছে এই উন্নয়ন পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু কৰিছে এই উন্নয়ন এনেকুৱা হৈছে জীৱকুল যিসমূহ জীৱ জন্তু আছিল এই জীৱ জন্তুসকলে এই অভয়াৰণ্যত যিসমূহ জীৱ জন্তু এই অভয়াৰণ্যত বাস কৰে পূৰ্বতে এটা সমস্যা আছিল যে এই অভয়াৰণ্যখনত পানীৰ যেতিয়া অভাৱ হয় এই অভয়াৰণ্যখনত যিসমূহ জীৱ জন্তু আছিল এই জীৱ জন্তুসমূহ অন্য অভয়াৰণ্যলৈ তেওঁলোক গমন কৰিছিল জীৱ জন্তুসমূহে আৰু বৰ্তমান পৰিপ্ৰেক্ষিতত ৰকিবউদ্দিন আহমেদ OSD ছাৰৰ নেতৃত্বত যি ইয়াতে পানীৰ যি ব্যৱস্থা কৰিছে চলাৰ যি পাম্পৰ ব্যৱস্থা কৰিছে তাৰ জৰিয়তে পুখুৰীত তেওঁলোকে পানী সংৰক্ষণ কৰিছে আৰু যাৰ জৰিয়তে এই পানী সংৰক্ষণৰ জৰিয়তে জীৱ জন্তুসমূহে তাত পানী তেওঁলোকে গ্ৰহণ কৰিব পাৰিছে এটা কথা কোৱা হয় যে পানীয়ে প্ৰাণীৰ প্ৰাণ আচলতে পানী নাথাকিলে কোনো জীৱই নাথাকে আৰু আচলতে এই যিসমূহ উন্নয়ন কৰিছে সন্মানীয় ৰকিবউদ্দিন আহমেদ ডাঙৰীয়াই আৰু তাৰ পৰিপ্ৰেক্ষিতত আমি অকল পানীৰ ব্যৱস্থাই নহয় এই অভয়াৰণ্যখনত বিজুলী 24 ঘণ্টা যি বিজুলী থাকিব লাগে তাৰ ষ্টাফসমূহৰ ঘৰসমূহত এই ব্যৱস্থাও কিন্তু বৰ্তমান পৰিপ্ৰেক্ষিতত ৰকিবউদ্দিন আহমেদ ডাঙৰীয়াই কৰা আমি দেখিবলৈ পাইছোঁ আৰু যি পৰ্যটক আচলতে এখন অভয়াৰণ্য আমি বিশ্বৰ দৰবাৰত যেতিয়া চিনাকি কৰাই দিম তেতিয়া আমাক লাগিব পৰ্যটক আৰু এই পৰ্যটকসকলক আকৰ্ষণৰ বাবে তেওঁলোকে বৰ্তমান পৰিপ্ৰেক্ষিতত এখন চিলড্ৰেন পাৰ্কৰ ব্যৱস্থা কৰিছে ভিতৰত জীৱ জন্তুসমূহ থাকিবৰ বাবে যিসমূহ তৃণভোজী যিসমূহ জীৱ জন্তু থাকে তাৰ বাবে ঘাঁহ অতিকৈ প্ৰয়োজন আৰু আপোনালোকে বৰ্তমান পৰ্যায়ত স্বচক্ষুই দেখিবলৈ পাব যে ইয়াত যি ঘাঁহনিৰ ব্যৱস্থা বৰ্তমান পৰিপ্ৰেক্ষিতত তেওঁলোকে ব্যৱস্থা কৰিছে এই ঘাঁহনিৰ ব্যৱস্থাই যিসমূহ তৃণভোজী প্ৰাণী এই প্ৰাণীসমূহে ইয়াত কিন্তু যি তেওঁলোকৰ খাদ্য তেওঁলোকে গ্ৰহণ কৰিব পাৰিব স্থানীয় ব্যক্তি হিচাপে বা স্থানীয় নাগৰিক হিচাপে আমি এই কথাটোৱে ক'ব বিচাৰিছোঁ যাতে অসম চৰকাৰ আৰু ভাৰত চৰকাৰ আৰু BTC চৰকাৰখনে এই অভয়াৰণ্যখনক লৈ বিভিন্ন যি তেখেতসকলৰ বিয়াগুম বন বিভাগ আছে তেখেতসকলে যাতে গুৰুত্ব সহকাৰে এই বিষয়টোৰ ওপৰত গুৰুত্ব আৰোপ কৰে তাৰে কামনা কৰিছোঁ আৰু তেওঁলোকক যি আমাৰ এখন গাড়ীৰে ইমান এটা বৃহৎ অঞ্চল ঘূৰি ফুৰাটো বিফলৰ কাৰণ বুলি মই ভাবোঁ যিহেতু এখন গাড়ীৰে ইমান এটা ডাঙৰ অঞ্চল বা 18জন বনকৰ্মীয়ে ইমান এটা ডাঙৰ অঞ্চল ঘূৰি ফুৰাটো সম্ভৱপৰ নহয় সেয়েহে চৰকাৰখনে যাতে এই ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰে আৰু তেখেতসকললৈ আমাৰ আহ্বান জাতীয় দল সংগঠন হিচাপে বা আমি নিকটৱৰ্তী এজন স্থানীয় যুৱক হিচাপে আমি আহ্বান জনাইছোঁ যাতে অনাগত দিনসমূহত এই অভয়াৰণ্যখনৰ যিখিনি অভাৱ অনাটন আছে এই অভাৱ অনাটনখিনি দূৰ কৰি যাতে এই অভয়াৰণ্যখনক বিশ্বৰ বুকুত জিলিকি উঠক তাৰে কামনা কৰিছোঁ ধন্যবাদ ওদালগুৰিৰ পৰা চিন্ময় ডেকা ৰিপৰ্ট প্ৰাতঃটাইম অসমৰ সংবাদ জগতখনৰ বাবে এক সুখৰ খবৰ আপোচবিহীন ৰাইজৰ কণ্ঠ সাপ্তাহিক কবচ পুনৰ এবাৰ অসমৰ ৰাইজৰ মাজলৈ স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু আপোচবিহীন একাংশ নপুৰণি অভিজ্ঞতাপুষ্ট সাংবাদিকৰ দ্বাৰা প্ৰচাৰিত তথা ইকো প্ৰিণ্টিং প্ৰেছ গুৱাহাটী কটাবাৰী গড়চুকত মুদ্ৰিত সাপ্তাহিক কবচ এতিয়া অসমৰ বিভিন্ন প্ৰান্তত উপলব্ধ আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল হৰি মন্দিৰ পথ গুৱাহাটী আৰু উপ কাৰ্যালয় কলিতা মাৰ্কেট বিজয়নগৰ কামৰূপ অসম মোবাইল নম্বৰ হৈছে 9435114666 7002472813 আমাৰ ইমেইল আইডি হৈছে kobos2025@gmail.com